অধ্যায় কর্মযোগ পদ অর্জুন মগন ভৈলা হুক পঙ্কে পৰি স্বভক্তক সাংখ্য যোগে নিষ্ঠা দিল হৰি হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কৰ্মযোগ কৰি বহু তৃতীয় ইধাত অৰ্জুনে বুলন্ত শুনি উকমহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা হাগ এৰা মাচুক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মকস্মৰীয়া মৰি ব্ৰহ্মপদ পায় পাছে আৰু কৰ্ম কৰি বাক পাৱে পুনৰ তোমাৰ বাক্য ক বুজি বাক পাৰে কোন এৰা যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ নিৰ্বাৰ তাত কেনে মোক প্ৰৱৰ্তোৱাবাৰম্বাৰ বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধে প্ৰধান কৰ্ম নকৰিলে আগে নুপুজয় জ্ঞান তজু দুইবিধ বাক্য ভ্ৰমে মোৰ মন জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দন কৃষ্ণে বোলে যেন কহিলো পূৰ্বত জ্ঞান কৰ্ম দেখাইলো দুই গোটা পথ তাহাৰ নিৰ্ণয় কহো শুনা তত্ত্ব বুদ্ধি কৰ্ম নকৰিলে আগে নহে হত বুদ্ধি এৰাম বিনা হত বুদ্ধি মন সুস্থ নোহে তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ কতু গোলা কৰ্ম কৰি হুৱয়ু দাখ আগে কৰ্ম নকৰিলে নিহি যে সন্ন্যাস
যাৰ পুন কৰ্ম কৰি শুদ্ধ হুহে মন তাকে সে কহিলো জ্ঞান জানিবা অৰ্জুন কৰ্ম কৰি যাৱত শুদ্ধ নহে চিত বৰ্ণাশ্ৰমক ধৰ্ম কৰি বেক যথোচিত পাৰ্থে বোলে হেন যদি হুৱে ভগৱান তবে প্ৰথমতে কেনে কহিলা জ্ঞান কৃষ্ণে বোলে যি কাৰণে কহু হেতু তাৰ তোমাৰহু কৰ দেখো নাহি পাৰা পাৰ হুক গুচাই বাকন পাৰয় একোমতে এতেকতে সাংখ্য জ্ঞান দিলো প্ৰথমতে জ্ঞানী বা অজ্ঞানী যত আছয় অহংকাৰে বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ সকলো গুণৰ বৈশ্য লোক চৰাচৰ গুণে থাকি কৰে শুভ ধৰ্মা ধৰ্ম পূৰ্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল কৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কৰিল কিন্তু পুন মন বিষয়ত আছে যাৰ যতে চিন্তন ধ্যান কপট আচাৰ জ্ঞান ধ্যান কৰ্ম তাৰ সকলে হে মিছা ইন্দ্ৰিয়লয়া মন চলে আপোনাৰ ইচ্ছা যিপুনু মন নিয়মিল ভাল মতে হব ইন্দ্ৰী বৈশ্য ভৈলা মনৰ লগতে যেনি তেনি মন চলে ইন্দ্ৰিয় কলৈ যেন জীৱন থাকিলে দেহ কিছু নুই